নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয়, আৰু এই বিষয়টো বিশেষকৈ প্ৰেম, প্ৰণয়, বিবাহ এই ধৰণৰ বিষয়ৰ লগত যিহেতুকে ৰিলেটেড, সেয়েহে দৈত্যগুৰু শুক্ৰক আমি প্ৰেমকাৰক গ্ৰহ বুলি সকলোৱে জানো। আৰু এইবেলি দৈত্যগুৰু শুক্ৰ নিজৰ ঘৰলৈ অৰ্থাৎ বৃষ ৰাশিত পদাৰ্পণ কৰিব অহা মে' মাহৰ 16 তাৰিখে। গতিকে প্ৰেমকাৰক গ্ৰহ যিহেতুকে মে' মাহৰ 16 তাৰিখ শুক্ৰবাৰে দিনৰ 12:49 ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব। আৰু এই শুক্ৰৰ পৰিৱৰ্তনে বা শুক্ৰৰ যি ৰাশি পৰিৱৰ্তন, এই শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তনে কেইটামান ৰাশিৰ জীৱনলৈ বিশেষকৈ প্ৰেম, প্ৰণয়, বিবাহ ইত্যাদিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে দৈত্যগুৰু শুক্ৰ সদয় হ'লে মানুহৰ প্ৰেম, বিবাহ বা প্ৰণয় এই ধৰণৰ বিষয়ত অগ্ৰগতি লাভ হয়। গতিকে মে' মাহত শুক্ৰ মীন ৰাশিত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত বিচৰণ কৰিব। আৰু এই মে' মাহত প্ৰৱেশ কৰা হেতুকে বিশেষকৈ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব। গতিকে এই প্ৰৱেশে কি কি ৰাশিৰ কাৰণে শুভপ্ৰদায়ক হৈছে, আমি প্ৰথম ভালেকেইটা ৰাশিলৈকে এই প্ৰেমকাৰক গ্ৰহ শুক্ৰৰ সুপ্ৰভাৱ থাকিব। আৰু সেই বিষয়লৈ যোৱাৰ আগতে আপোনালোকক এটি পুনৰ অনুৰোধ জনাইছোঁ, যদি এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহ'লে পুনৰ অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে, আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈকে লৈ যাবৰ কাৰণে আবেদন জনাইছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। প্ৰথম সৌভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। যিহেতুকে শুক্ৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু লাভদায়ী হিচাপে প্ৰমাণিত হ'ব। এই ৰাশিৰ লাভালাভ শুক্ৰ বিৰাজমান বৃষ ৰাশিত হোৱাৰ কাৰণে বৃষ ৰাশি নিশ্চয় লাভান্বিত হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে বিপুলভাৱে টকা পইচা লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে দীৰ্ঘ সময় ধৰি কষ্ট কৰি থকা বা দীৰ্ঘ সময় ধৰি পৰিশ্ৰম কৰি থকা বিষয়বিলাকত তেওঁলোকে মৰ্যাদা পাব, পাৰিশ্ৰমিক মৰ্যাদা পাব, বা সেই বিষয়টোত তেওঁলোকে কৃতকাৰ্য লাভ কৰিব। আৰু বহুদিন পেলাই থোৱা কাম তেওঁলোকে নতুনকৈ আৰম্ভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ। তেওঁলোকে অহা মে' মাহৰ 16 তাৰিখৰ পৰা শুক্ৰ গ্ৰহৰ প্ৰভাৱত আৰ্থিক দিশৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। টকা পইচা, ঐশ্বৰ্য, ধন সম্পদ আহৰণৰ কাৰণে এই সময় অত্যন্ত উপযুক্ত সময় বুলি বিবেচিত হৈছে। আৰু দীৰ্ঘদিন ধৰি আপোনাৰ কিবা মেল মোকৰ্দমা বা অমীমাংসিত কাৰ্যসমূহ এই সময়খিনিতেই আপোনাৰ মীমাংসিত হ'ব। গতিকে আপুনি সাহস যোগাৰ কৰক। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আপুনি সাহসী হওক, আত্মসংযম ৰক্ষা কৰক, আৰু আপুনি নিশ্চয় অহা 45টা দিনত আপোনাৰ বিশেষ শুভ হ'ব। আৰ্থিক দিশত, প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বৃষ ৰাশিৰ অধিপতি গ্ৰহ যিহেতুকে শুক্ৰ, আৰু শুক্ৰ নিজেই ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰি বৃষ ৰাশিৰ কাৰণে বিশেষকৈ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত অত্যন্ত আনন্দিত হ'ব। তেওঁলোকৰ প্ৰেম বিবাহলৈ ৰূপান্তৰ হ'ব, বা এই প্ৰেমে তেওঁলোকৰ পজিটিভ আকাৰত বাস্তৱ জীৱনৰ এক সুসংগঠিত দিশ আগবঢ়াই লৈ যাব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই 45টা দিনত সাংঘাতিকভাৱে সফল হ'ব।
দীৰ্ঘদিন ধৰি তেওঁলোকৰ পৰি ৰোৱা কাম বা দীৰ্ঘদিন ধৰি তেওঁলোকে এৰি দিয়া কাম তেওঁলোকৰ হাতলৈ আকৌ আহিব। বিশেষকৈ ঠিকা টুকুলিৰ ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ। যিসকল লোকে ঠিকা টুকুলিৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ কৰ্মত বাধাপ্ৰাপ্ত হৈ আছিলে, সেইসকলৰ বাধাপ্ৰাপ্ত বা বাধা নাগ হৈ তেওঁলোকে প্ৰচুৰ ধন আগমন হ'ব তেওঁলোকৰ জীৱনলৈ আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। এই সময়খিনিত তেওঁলোকে গাড়ী বাৰী ভৱন সম্পৰ্কিত বিভিন্ন বিষয় তেওঁলোকৰ জীৱনলৈ আহিব আৰু তেওঁলোকৰ ওপৰত বা যদি কোনোবা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মেল মোকৰ্দমাৰ লগত জড়িত হৈ আছে, এই সময়খিনিত তেওঁলোকৰ এই মেল মোকৰ্দমাৰ পৰা তেওঁলোকে মুক্তি পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত যিসকল নিবনুৱাই চাকৰি বাকৰিৰ কাৰণে অত্যন্ত পৰিশ্ৰম কৰিছে, অত্যন্ত অধ্যৱসায় কৰিছে, তেওঁলোকৰ কাৰণে অত্যন্ত শুভ সময় বুলি বিবেচিত হৈছে। আৰু চাকৰিয়ালসকলৰ বিশেষকৈ উচ্চপদস্থ বিষয়াৰ স্নেহভাজন হ'ব পাৰিব। তেওঁলোকে এই সময়খিনিত তেওঁলোকৰ ইপ্সিত ঠাইলৈ বদলীকৰণৰ সুবিধা পাব, তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব, তেওঁলোকৰ আইন কাম, তেওঁলোকৰ কৰ্মক্ষেত্ৰত যশস্যা প্ৰশংসা ইত্যাদিবিলাক বিয়পি পৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ কোনো ধাৰ্মিক অনুষ্ঠানত বা ধৰ্মীয় যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিব। ঘৰ বা আত্মীয় স্বজন বা বন্ধুবৰ্গ বা তেওঁলোকৰ কোনো ৰিলেটেড ব্যক্তিৰ পৰা অত্যন্ত সহায় পাব আৰু তেওঁলোকৰ সহযোগত তেওঁলোকৰ নতুন ব্যৱসায় আৰম্ভ হ'ব। গতিকে তুলনামূলকভাৱে কৰ্কট ৰাশিৰ অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আৰু আমি আহিছোঁ তৃতীয় ভাগ্যশালী ৰাশিটোলৈ, যিহেতুকে প্ৰেম কাৰক গ্ৰহ শুক্ৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু ইয়াৰ জৰিয়তে মকৰ ৰাশিৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি বিবেচনা কৰিব পাৰি। এই ৰাশিৰ জাতক জাতিকাসকলে আত্মবিশ্বাস তুংগত থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আত্মবিশ্বাসে তেওঁলোকক অধিক জীৱনৰ কঠিন মুহূৰ্তসমূহ সন্মুখীন হ'বৰ কাৰণে আত্মবিশ্বাসী কৰি তুলিব, যাৰ কাৰণে তেওঁলোকে এৰি থৈ অহা কাম বা বহুদিনৰ পৰাই লাগি থকা কামসমূহত কৃতকাৰ্যতা লাভ কৰিব আৰু বিশেষ ফল লাভ কৰিব। পাৰিবাৰিক সুখ সম্ভোগ লাভ কৰিব। তেওঁলোকৰ ইতিমধ্যে পাৰিবাৰিক ঝামেলা, পাৰিবাৰিক মোকৰ্দমা, পাৰিবাৰিক মনোমালিন্য, পাৰিবাৰিক অসূয়া অপ্ৰীতিসমূহ তেওঁলোকৰ এই সময়খিনিত নাগ হৈ সম্পূৰ্ণ এটা সুস্থিৰ জীৱন তেওঁলোকে ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধিদীপ্ততাই অধিক ক্ষমতাশালী কৰিব বা তেওঁলোকৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিসকল লোকে ৰাজনৈতিক দিশত জড়িত হৈ আছে, সেই ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকল ক্ষমতা লাভ কৰিব, তেওঁলোকে উচ্চ পদ লাভ কৰিব আৰু ভৱিষ্যতৰ কাৰণে সঞ্চয় বা ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ বিভিন্ন পৰিকল্পনা এই সময়খিনিতেই ল'ব পাৰিব। ব্যৱসায় ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ। আপোনাৰ ব্যৱসায়ৰ কাৰণে আপুনি প্ৰশংসিত হ'ব আৰু অহা ৪৫টা দিনত আপুনি ব্যৱসায় ক্ষেত্ৰখন অধিক উন্নত হ'ব বুলি নিশ্চিতভাৱে আপুনি ধাৰণা কৰি লওক। বন্ধু বান্ধৱীসকল, এনেধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল। অৰ্থাৎ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসাৰে ১৬ মে শুক্ৰবাৰ দুপৰীয়া ১২:৪৯ সময়ত ৰেৱতী নক্ষত্ৰত শুক্ৰ গ্ৰহ প্ৰৱেশ কৰিব আৰু এই প্ৰৱেশৰ ফলত বিশেষকৈ এই তিনিটা ৰাশিৰ অত্যন্ত সুন্দৰ জীৱন যাপন, অত্যন্ত ধনৱন্ত, অত্যন্ত প্ৰেমিক হিচাপে তেওঁলোকে পৰিচিত হ'ব। প্ৰেম, প্ৰণয়, বিবাহ ইত্যাদিৰ ক্ষেত্ৰত সুফল পাবলগীয়া এই তিনিটা ৰাশিৰ জীৱনলৈ এক সুমধুৰ সময় বুলি বিবেচিত হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি যদি আপুনি ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ওম নমঃ শিৱায় বুলি কমেণ্টত লিখি আপুনি কোন ঠাইৰ কোন জিলাৰ পৰা চাই আছে সেইটো উল্লেখ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।